নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এছডি ষ্টাডি ৱৰ্ল্ডলৈ স্বাগতম জনাইছো। আৰম্ভ কৰিবলৈ লৈছো আজিৰ অংকৰ এটি খণ্ড। আজিৰ খণ্ডটোৰ নাম হৈছে কালি আৰু পৰিসীমা। আমি কালি আৰু পৰিসীমাৰ সূত্ৰসমূহ জানি ল'লে আৰু কালি আৰু পৰিসীমানো কাক কয় সেই সন্দৰ্ভত যদি আমাৰ কনচেপ্টটো ক্লিয়াৰ কৰি লওঁ, তেতিয়া আমি কালি আৰু পৰিসীমাৰ যিকোনো অংকই সহজে কৰিব পাৰিম। এতিয়া আমি ইয়াতে কেইটামান আজি প্ৰথম যিটো আমাৰ ভিডিঅ'ৰ খণ্ড হ'ব, সেই খণ্ডত আমি কিছুমান বেছিক কথাও শিকিম, লগতে কিছুমান অংকও আলোচনা কৰিম। কেইটামান অংক, বিশেষ নহয়। এতিয়া প্ৰথম যিটো অংক দিয়া হৈছে ইয়াতে, যদি এটা বৃত্তৰ, অংকটোত দিছে কি, যদি এটা বৃত্তৰ পৰিসীমা লগত তাৰ ব্যাসৰ অনুপাত 22:7, কোনো বৃত্তৰ পৰিসীমা, আকৌ সেই বৃত্তটোৰ সেই বৃত্তটোৰ আকৌ পৰিসীমাটোও দি দিলে। এই অংকটো বৃত্তটোৰ পৰিসীমাটোও দি দিলে। এতিয়া বৃত্তটোৰ ব্যাস কিমান হ'ব আমি উলিয়াব লাগে। তাৰ আগতে এটা কথা মই কওঁ, পৰিসীমা আৰু কালি, পৰিসীমা আৰু কালি অৱশ্যে বহুতেই জানে, কাক কয়তো সকলোৱে জানে, কিন্তু হয়তো পাহৰি যাব পাৰে, মই আকৌ এবাৰ কৈছো। পৰিসীমা বস্তুটো হ'ল এনেকুৱা এটা বস্তু, ধৰক আপোনাক মই এডাল ৰছী দিলো, এনেকে পোন ৰছী এডাল দিলো, এই ৰছীডালৰ ধৰক টোটেল দিশটো হ'ল 44 চেণ্টিমিটাৰ যেনিবা, ঠিক আছে। এই 44 চেণ্টিমিটাৰেৰে, এই 44 চেণ্টিমিটাৰ ৰছীডালে আপুনি কি কৰিব পাৰিব, মন গ'লে আপুনি এটা বৰ্গও সাজিব পাৰিব, মন গ'লে আপুনি আয়ত এটা সাজিলে, মন গ'লে আপুনি এটা কি কৰিলে, বৃত্ত সাজি ল'লে। কিন্তু এই ৰছীডালৰ যিটো 44 চেণ্টিমিটাৰ যিটো দৈৰ্ঘ্য থাকিব, সি কিন্তু একেই হৈ থাকিব। তাৰমানে কি বুজাইছো বাৰু কথাটো, পৰিসীমা মানে হৈছে মুঠ দৈৰ্ঘ্য, বৰ্গই হওক, বৃত্তই হওক, আয়তেই হওক, ত্ৰিভুজেই হওক, যিয়ে নহওক, পৰিসীমা মানে হৈছে এই মুঠ যিটো দৈৰ্ঘ্য থাকিব সেইটোকে আচলতে পৰিসীমা বুলি কয়। তাৰপিছত কথাটো হ'ল, কালি বস্তুটো কি, এই ৰছীডালে আপুনি কি কৰিলে, বৰ্গ বনালে, বৰ্গ বনাওঁতে ই যিমান ঠাই অধিকাৰ কৰিব, বৃত্ত বনাওঁতে সেই সমান ঠাই হয়তো কি অধিকাৰ নকৰে, সি বেলেগ ঠাই অধিকাৰ কৰিব। ঠিক আপুনি এটা ত্ৰিভুজলে যদি এই ৰছীডালক পৰিৱৰ্তন কৰি দিয়ে, ত্ৰিভুজটোৱেও বেলেগ এটা ঠাই অধিকাৰ কৰিব। সেই যিটো ঠাই অধিকাৰ কৰে, সেই অধিকাৰ কৰা ঠাইটোক কালি বুলি কোৱা হয়। মানে কিমান ঠাই আগুৰি আছে বা কিমান ঠাই অধিকাৰ কৰি আছে, সেইটোক কালি বুলি কয়। গতিকে এইটো জনালো, আগতে অৱশ্যে শিকি অহা কথা। আমি এটা অংকটোলৈ যাওঁ। এই অংকটোত আমাক কৈছে যে এটা বৃত্তৰ তেনেদৰে পৰিসীমাটো দি দিছে। পৰিসীমাটো দিয়াৰ পিছত আমাক সুধিছে যে বৃত্তটোৰ ব্যাস কিমান হ'ব আমি উলিয়াব লাগে। এতিয়া বৃত্তৰ পৰিধি আৰু পৰিসীমা উলিওৱা সূত্ৰটো হৈছে এইটো, 2πr। 2πr হৈছে বৃত্তৰ পৰিধি বা পৰিসীমা ওলোৱা সূত্ৰ, আৰু বৃত্তৰ কালি ওলোৱা সূত্ৰটো হৈছে πr স্কোৱাৰ। r মানে হ'ল ব্যাসাৰ্ধ। ব্যাসাৰ্ধ মানে হৈছে কি, যে এইটো এটা বৃত্ত, এই বৃত্তটোৰ এইটো কেন্দ্ৰ। এতিয়া কি হ'ব, এই কেন্দ্ৰৰ পৰা এইডাল এনেকে আমি কেন্দ্ৰৰ মাজেৰে যিডাল জিয়া অংকন কৰো, এই জিয়াডালক কোৱা হয় ব্যাস। আৰু এই ব্যাসৰ এই আধা, অৰ্থাৎ এই কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ ইয়ালৈকে এই যিডাল দৈৰ্ঘ্য হ'ব, এইডালকে কোৱা হয় r। এইটো হ'ল r। গতিকে এই r টোৰ মান আমি এইটো, মানে এই সূত্ৰটোত r টো হ'ল এইটো। বহুৱাই পেলাই আমি বৃত্ত এটাৰ কি উলিয়াব পাৰো, সেই r ৰ মানটো বহুৱাই পেলাই বৃত্ত এটাৰ পৰিসীমা উলিয়াব পাৰো বা বৃত্ত এটাৰ কালি উলিয়াব পাৰো। এই অংকটোত যিহেতু আমাক পৰিধি বা পৰিসীমা দিছে 210 মিটাৰ, অংকটো আমি কৰিছো। এতিয়া চাব, 2πr ইকুৱেল টু 110। এতিয়া আমাক ইয়াত পাই মান ল'বলৈ কৈছে 22/7, গতিকে আমি পাই জেগাত বহুৱাই দিলো 22/7, এইটো r থাকিব 110। 2/44, 44 ডিভাইডেড বাই 7, r 110। এতিয়া r ইকুৱেল টু কি কৰিম, এই কথাটো মন কৰিব, r টো ইয়াৰ লগত কি হৈ আছে, 44 লগত পূৰণ হৈ আছে, ইফালে গ'লে হৰণ হ'ব, 7 টো হৰণ হৈ আছে, ইফালে গ'লে পূৰণ হ'ব, মানে এইটো হ'ব 7 ডিভাইডেড বাই 44। এতিয়া এই 44ক আমি 11ৰে কাটি দিওঁ, 11ৰে কাটি দিলে 4 বাৰ যাব, ইয়াক 11ৰে কাটি দিলে 10 বাৰ যাব, 2য়ে ইয়াক যাব 2 বাৰ, 2য়ে ইয়াক যাব 5 বাৰ, 5 7 গুণ 35। তাৰমানে আমি r ৰ ভেলুটো কিমান পালো, 35 ডিভাইডেড বাই 2। এই 35 ডিভাইডেড বাই 2 হৈছে বৃত্তটোৰ কি, ব্যাসাৰ্ধ। কিন্তু আমাক আকৌ প্ৰশ্নটোত বৃত্তটোৰ ব্যাস সুধিছে। ব্যাস মানে হ'ল কি, ব্যাস হৈছে কি, d ইকুৱেল টু সদায় কি হয় 2r, মানে ব্যাসাৰ্ধক দুগুণ কৰি দিব লাগে, মানে ইয়াৰ লগত আমি 2 এটা পূৰণ কৰি দিব লাগিব।
2 আজি পূৰণ কৰি দিও 2 2 কটা গৈ কি থাকিবগে 35 থাকিব অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 35 মিটাৰ নেক্সট অংকটোত আমি কি লৈছো কালি আৰু পৰিসীমা বৰ্গাকাৰ পথাৰ এখনৰ এটা বাহুৰ দিশ দিয়া হৈছে বৰ্গাকাৰ পথাৰ পথাৰখনৰ আকৃতিটো হল বৰ্গাকৃতিৰ এতিয়া বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালিৰ সূত্ৰটো আমি এইখিনিতে জানি লওঁ বৰ্গৰ পৰিসীমা হৈছে কি বৰ্গৰ আটাইকেইটা বাহু এইটো এটা বৰ্গ যেনিবা এই বৰ্গটোৰ গোটেই বাহুকেইডালে কি থাকে সদায় সমান থাকে এডাল যদি দ থাকে বাকিকেইডালো সেই দহেই থাকে সেইকাৰণে বৰ্গৰ পৰিসীমা উলিয়াবলৈ কি কৰিব লাগিব 4 ইনটু বাহু কৰি দিলে হৈ যাব আৰু বৰ্গৰ কালি উলিয়াবলৈ কি কৰিব লাগিব বাহুক স্কয়াৰ কৰিব লাগিব ধৰক এডাল বাহু যেনিবা 4 বুলি দিয়া আছে তেতিয়াহলে আমি হেতু কি কৰিম 4 পূৰণ 4 কৰি দিম 4 4 গুণ 16 তেতিয়া বৰ্গটোৰ কালি হৈ যাব 16 তেনেকুৱা ধৰণৰ এই অংকটোত কৈছে যে বৰ্গাকাৰ পথাৰ এখনৰ এটা বাহুৰ দিশ 64 মিটাৰ বুলি দি দিছে একে সমান কালিৰ আয়তাকাৰ পথাৰ আছে বুলি কৈছে মানে অৰ্থটো এটো কৈছে যে এখন আয়তাকাৰ পথাৰ আছে আৰু এখন বৰ্গাকাৰ পথাৰ আছে এতিয়া এইখন হল আয়তাকাৰ পথাৰ এইখন আকৃতিটো আয়ত আকৃতিৰ আৰু এইটো হল বৰ্গাকৃতিৰ আমি আয়তৰ কালি সূত্ৰটো এইখিনিতে চাই লওঁ আয়তৰ কালি সূত্ৰটো হল এইটো আয়তৰ কালি সূত্ৰটো আৰু পৰিসীমা সূত্ৰটো হৈছে কি আয়তৰ পৰিসীমাটো হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ আৰু আয়তৰ কালি সূত্ৰটো হল দিশ পূৰণ প্ৰস্থ এতিয়া আমি অংকটোত কৈছে যে বৰ্গাকাৰ বাহুৰ দিশ হৈছে 64 64 আমাক দিয়া আছে গতিকে বৰ্গৰ আমি কালিটো যদি উলিয়াও বৰ্গৰ কালিটো যদি উলিয়াও তেতিয়াহলে বাহু স্কয়াৰ হ'ব মানে 64 ইনটু কি হ'ব 64 হৈ যাব 64 ইনটু 64 এতিয়া আকৌ আমাক কৈছে কি যে একে সমান কালিৰ এখন আয়তাকাৰ পথাৰ আছে বুলি কৈছে তাৰ মানে আৰু যাৰ প্ৰস্থ দিছে 32 মিটাৰ মানে সেই আয়তাকাৰ ইয়াৰ যেটো কালি হ'ব আয়তৰ কালিৰ সৈতে কি হ'ব সমান হ'ব তাৰ মানে এইটো আমি লিখিব পাৰো যে আয়তৰ কালি হৈছে কি দিশ মানে L B মানে হল প্ৰস্থ ইকুৱেল টু আমি লিখিম কি 64 ইনটু 64 কিয় লিখিলো যেহেতু বৰ্গৰ বাহুৰ দিশ কিমান দিয়া আছিল 64 আৰু বাহুৰ কালি হৈছে 64 ইনটু 64 বাহু স্কয়াৰ এটা ইয়াৰে দিয়া আছে আমাক L টো দি দিছে ওকে L টো দিয়া নাই B টো দি দিছে মানে প্ৰস্থটো দি দিছে 32 গতিকে আমি ইয়াতে এনেকে 32 বুলি বহুৱাই দিলো এপিনে আছে 64 64 এতিয়া L ইকুৱেল টু কিমান হ'ব 64 ৰ লগত 64 পূৰণ কৰিলো তললৈ আহিলে 32 হৰণ হৈ গল 32 এ ইয়াক গল দুবাৰ 2 এ 64 ক পূৰণ কৰি দিলে আমি উত্তৰটো পাই গলো 128 গতিকে আমাৰ শুদ্ধ উত্তৰটো হল 128 মিটাৰ অৰ্থাৎ সেই আয়তাকাৰ পথাৰখনৰ দিশ হ'ব 128 মিটাৰ নেক্সট অংকটো চাব মন দিব ইয়াত কি বুলি কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ যদি বৃদ্ধি কৰা হয় ইয়াৰ কালি তেতিয়াহলে কিমান গুণ বৃদ্ধি হ'ব এনেকুৱা অংক পৰীক্ষাত আহিয়ে থাকে এতিয়া চাওক আমি দুটা বেলেগ বেলেগ বৃত্ত লৈ ললো বৃত্ত দুটা লৈ লৈছো এটা সৰু বৃত্ত এটা ডাঙৰ বৃত্ত গতিকে এটা বৃত্তৰ ব্যাসাৰ্ধ আমি লৈ লৈছো 7 সেন্টিমিটাৰ আৰু ইয়াৰ পিছৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমি লৈ লৈছো 14 সেন্টিমিটাৰ কিহৰ কাৰণে লৈছো যাতে অংকটো কৰিবলৈ সুবিধা হয় বেলেগ কিছুমানে আকৌ বেলেগ পদ্ধতিত কৰিব মই মানে সংখ্যা দি বুজাই দিবলৈহে চেষ্টা কৰিছো মানে তেতিয়া আপোনালোকৰ সহজ হ'ব বুলি ভাবিছো বেলেগ পদ্ধতিটো ঢেৰ অংক এটা পদ্ধতি বিভিন্ন থাকে এতিয়া চাব ইয়াত কি বুলি কোৱা হৈছে এটা বৃত্তৰ ব্যাসাৰ্ধক দুগুণ মানে প্ৰথমতে আমি ইয়াৰ চাম এতিয়া এইটো 7 সেন্টিমিটাৰ যেতিয়া হৈ থাকে 7 সেন্টিমিটাৰ হৈ থাকিলে ইয়াৰ কালি কিমান হ'ব কালি সূত্ৰটো কি আছিলে পাই r স্কয়াৰ গতিকে পাই ভ্যালু আমি লওঁ 22/7 r স্কয়াৰ মানে 7 into 7 7 7 কটা গ'ল 7/22 কিমান হ'ব 154 7/154 হৈ গ'ল এটা এই 14 সেন্টিমিটাৰটো তেনেকৈ উলিয়াই ল'ব পাই r স্কয়াৰ 22/7 14 into 14 হাতে ইয়াক গ'ল দুবাৰ এপিনে 2/22 কিমান হ'ব 44 44ৰ লগত আমি কি পূৰণ কৰিব লাগিব 44ৰ লগত পূৰণ কৰিব লাগিব 14 44 14 পূৰণ কৰিলে কিমান হ'ব 616 হ'ল গতিকে 616 হ'ল আকৌ এফালে আছে আমাৰ 154 হয় নহয় গতিকে আমি সব যেতিয়া ই 7 সেন্টিমিটাৰ আছিলে ব্যাসাৰ্ধটো তেতিয়া ইয়াৰ কালি আছিলে কিমান 154
এতিয়া আমি দুগুণ কৰিবলৈ ক'লে বৃদ্ধি বৃত্ত ব্যাসাৰ্ধক বৃদ্ধিটো আমি দুগুণ কৰি দিলো। দুগুণ মানে 7ক দুগুণ কৰি দিলো, সেইকাৰণে কিমান হ'ল 14 হ'ল। এতিয়া আমি চালো যে 7 চেণ্টিমিটাৰ যেতিয়া আছিলে তেতিয়া ইয়াৰ কালি আছিলে 154, যেতিয়া 14 চেণ্টিমিটাৰ হৈ গ'ল তেতিয়া কালি হৈ গ'ল 616। এতিয়া আমাক সুধিছে যে ই কিমান গুণ বৃদ্ধি হ'ল, সেইটো চাবৰ কাৰণে আমি কি কৰিম, এই 616ক 154 হৰণ কৰি দিম, আৰু 616ক 154 হৰণ কৰি দিলে কেইবাৰ যাব, 4 বাৰ। অৰ্থাৎ আমি উত্তৰটো গম পাই গলো আমাৰ কিমান বৃদ্ধি হ'ব, 4 গুণ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। নেক্সট প্ৰশ্নটো দিয়া হৈছে যে এটা বৰ্গ আৰু এটা বৃত্তৰ পৰিসীমা একেই। আমি ইয়াত চিত্ৰত লৈ বুজাবলৈ চেষ্টা কৰিছো। এইটো ধৰক বৰ্গ, এইটো ধৰক বৃত্ত, এই দুইটাৰে পৰিসীমাটো একেই। ইয়াৰ পৰিসীমা যিমান হ'ব ইয়াৰো পৰিসীমা সিমানেই হ'ব। যদি বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 12 মিটাৰ হয়, এইটো 12 মিটাৰ বুলি দি দিছে, এইটো দি দিছে আমাক 12 মিটাৰ। এইটো সন্দৰ্ভত আমাক একো কোৱা নাই, খালি এটাই কথা কৈছে যে ইহঁতৰ পৰিসীমা যিমান হ'ব ইয়াৰো পৰিসীমা সিমানেই হ'ব বুলি কৈছে। ঠিক আছে, তেতিয়াহ'লে বৃত্তটোৰ পৰিসীমাটো আমাক উলিয়াবলৈ কৈছে। কথাটো চাব দেই, এই অংকটো, এইবোৰ অংক এনেই আচলতে ভয় খাবলৈ দিয়ে, একদম সহজ বস্তু। এইটোত আপুনি ইয়াৰ লগত কোনো কামেই নাই, এইটোত একোৱেই কৰিব নালাগে, মানে বৃত্তৰ কোনো ফৰ্মুলাই ইয়াত ব্যৱহাৰ কৰিব নালাগে। কিয় কাৰণে নালাগে, কাৰণ বৃত্তৰ পৰিসীমাটো বৰ্গৰ পৰিসীমাৰ লগত সমান বুলি কৈয়ে দিছে। গতিকে আমি ডাইৰেক্টলি কি কৰিম, বৰ্গৰ পৰিসীমাটোকে উলিয়াই দিম। বৰ্গৰ পৰিসীমা কিমান হ'ব, 4 ইনটু বাহু, 4 বাৰং কিমান হ'ল 48। গতিকে 48 হৈছে 48 মিটাৰটোৱে হ'ব এই বৃত্তটোৰো কি, পৰিসীমা। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ল অপচন বি। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো তেনেকুৱা এটা কুৱেশ্যন, অথনি আমি এইটো আলোচনা কৰিছিলো, তেনেকুৱা একেটাই অংক। বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য এবাৰ 3 গুণ বৃদ্ধি কৰা হৈছে। বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য, বৰ্গৰ বাহুৰ দৈৰ্ঘ্য যদি আমি 3 গুণ বৃদ্ধি কৰো, এইটো এটা বৰ্গ আৰু এইটো এটা বৰ্গ। প্ৰথমতে আমি ইয়াৰ কালি উলিয়াম। ইয়াৰ কালি আমি ধৰিলো, বৰ্গৰ কালি উলিওৱা সূত্ৰটো আছিলে কি, বাহু স্কোৱাৰ। আমি ধৰি ললো এইটো 2, ইয়াক 3 গুণ বৃদ্ধি কৰিলে মানে হৈ যাব ই কিমান, 6। 3 গুণ বৃদ্ধি কৰিলে ইয়াৰ বাহুৰ দৈৰ্ঘ্য হৈ যাব 6। এতিয়া 2 হলে ইয়াৰ কালি কিমান হ'ব, 2 হলে 2 পূৰণ 2, 2 পূৰণ 2 কিমান হ'ব, 2 দুগুণ হ'ব 4। 6 হলে 6 পূৰণ 6 কিমান হ'ব, তেতিয়াহ'লে 6 যদি হয় 6 পূৰণ 6 কিমান হ'ব, 36। গতিকে আমি কিমান গুণ বৃদ্ধি পালে, 4য়ে এই 36ক কি কৰিব লাগিব, হৰণ কৰি দিব লাগিব। 4য়ে হৰণ কৰি দিয়াৰ লগে লগে কি ওলাব, উত্তৰটো 9। অৰ্থাৎ ইয়াৰ কিমান গুণ বৃদ্ধি পালে, 9 গুণ। আমি আজি এইকেইটা প্ৰশ্ন আলোচনা কৰিছো। পৰৱৰ্তী নেক্সট আৰু এটা খণ্ড আমি লৈ আহিম, তাতো আমি কালি আৰু পৰিসীমাৰ বিষয়ে শিকিম। তাত আমি ত্ৰিভুজৰ কালি পৰিসীমাৰ বিষয়ে শিকিম আৰু অন্যান্য কিছুমান কালি পৰিসীমাৰ অংকও আমি লৈ আহিম। ধন্যবাদ।